যোৱা ৰাতিৰ পৰাই আচলতে ৰাস্তাৰ পৰা আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহে তাক ফ'ল' কৰোঁতে অলপ সিফালে কাৰ্বি আংলঙৰ পাহাৰৰ ফালে গুচি গৈছে আৰু বোকাত ফচি গ'ল। মই যিটো পৰ্যবেক্ষণ কৰিছোঁ, ইতিমধ্যে আহিছোঁ, যথেষ্ট দুৰ্বল হৈ আছে। সি চেষ্টা কৰিছে, সি আনকনচিয়াছ মুডত নাই, সি কমপ্লিটলি কনচিয়াছ আছে, কিন্তু সি চেষ্টা কৰি আছে, কিন্তু এতিয়ালৈকে সি উঠিব পৰা নাই। গতিকে আমি তাৰ কাৰণে এতিয়া যাৱতীয় যি চিকিৎসালয় হয় আমি ইমিডিয়েটলি এতিয়া গ্ৰহণ কৰিম। আমি চেষ্টা কৰিম তাক উঠাবৰ কাৰণে। বিভাগীয় হাতী আছে আমাৰ ইয়াত, গতিকে বিভাগীয় হাতীও অলপ মানে নিজে অলপ লৰাই চৰাই দিছে যদিও সি নিজে উঠা নাই। কিন্তু মোৰ ধাৰণা এইটো সি বোকাত যথেষ্ট দুৰ্বল দেখা গৈছে। সি অকলশৰীয়া হৈছে, বনৰীয়া হাতী অকলশৰীয়াকে আছে। গতিকে তাক আমি এতিয়া যি চিকিৎসা গ্ৰহণ কৰিব লাগে সেইখিনি আমি গ্ৰহণ কৰিম, দিম তাক। দিয়াৰ পিছত আমি এতিয়া লক্ষ্য কৰিম উঠিব পাৰে নে নাই। কিন্তু মোৰ কোনো আঘাত নাই তাৰ, আৰু যিহেতু সি পথাৰৰ মাজত বোকাত সোমাই আছে, গতিকে সি দুৰ্বল কাৰণে উঠিব পৰা নাই বুলি মই ভাবিছো এতিয়া বৰ্তমান। গতিকে স্বাস্থ্য তাৰ যথেষ্ট দুৰ্বল, কোনো তাৰ আঘাত বা বেলেগৰ কাৰণে মই ভবা নাই যে সি উঠিব পৰা নাই। এইটো বাগৰি বনাঞ্চলৰ বান্দৰদুপিৰ ভিতৰ আণ্ডাৰৰ এইটো বাগৰি বনাঞ্চলৰ। সদায় মানে আহে ধান খাবৰ কাৰণে, মানুহৰ ঘৰৰ বস্তু নষ্ট কৰে। কিন্তু কালি দেখিলো প্ৰটেকশ্যন পাৰ্টিয়ে মানে 2 ৰাউণ্ড গুলি ফুটোৱা শুনিছো ৰাস্তাত। গুলিয়ে লাগিল নে কিয়ে লাগিল ক'ব নোৱাৰো। এতিয়া ৰাতিপুৱা মানে খবৰ পাইছো, এতিয়া আমিতো ওচৰত আমাক যাবলৈ নিদিয়ে, পাব্লিকো যাবলৈ দিয়া নাই, আপোনালোকৰ সাংবাদিক সকলকো যাবলৈ দিয়া নাই। এতিয়া মানে হাতীটো গুলিয়ে লাগিছে নে অন্য কিবা কাৰণতে মৃত্যু হোৱা নাই এতিয়ালৈকে বৰ্তমান। হাতীটো এনে পৰি জীয়াই আছে, সেই ছটফটাই আছে, উঠিব পৰা নাই। তেওঁলোকৰ বিভাগীয় মানুহ আহিছে, হাতী আহিছে 3টা, আহি ৰাস্তাতে আছে, কিন্তু পাব্লিকক তাত যাবলৈ দিয়া নাই। ডাক্তৰ অহা নাই, একো ব্যৱস্থাই কৰা নাই। তেওঁলোকৰ ভেটেনেৰী মানুহ অহা কথা শুনিছো। দেখিলো মানে এতিয়া হাতীটো পৰি আছে। এতিয়া ৰাতি হাতীটো সদায় আহে, আহি ইয়াত আমাক খেতি পথাৰ নষ্ট কৰে, ঘৰ দুৱাৰ ভাঙে। তাৰপিছত এনেকৈ ফৰ্চত খবৰ দিলেও ওচৰত কয় তেখেতসকলে বোলে দাঁতি কাষৰীয়া অঞ্চল বোলে খাবই। কোনো মানে সিহঁতে হেৰি নকৰে। কালি এতিয়া শুনা মতে ৰাতি বোলে বেলেং ফায়াৰ কৰিছে হাতীটো অহালৈ। আহোঁতে চাগে গুলি চুলি লাগিল নেকি, নহ'লেতো হাতীটো এনেকে পৰি থকা কথা নাহে। দঁতাল বিৰাট ডাঙৰ ডাঙৰ দাঁত, বহুত ডাঙৰ ডাঙৰ দাঁত, দঁতাল হাতী। এতিয়া দেওপানী বুলি কয়, দেওপানী আপোনাৰ নামঘৰ, আমাৰ দেওপানী নামঘৰৰ কাষত পথাৰত পৰি আছে। ৰাস্তাৰ পৰা আপোনাৰ খুব বেছি 50 ফুট 100 ফুট মান এনেকুৱা হ'ব আৰু। এই হাতীটো কি হৈছে নাজানো, এই হাতীটোতো পৰিয়ালৰ ওচৰত যাব পৰাই নাই। এতিয়া তেওঁলোকে ডক্টৰৰ ওচৰত কোনো অহা নাই, চাই আছো কি হৈছে। এনেতো লৰচৰ কৰি আছে, মৰা নাই বাৰু, জিন্দাই আছে। কি হৈছে একো ক'ব পৰা নাই, আমি যে খালি চাই আছো, যাব দিয়া নাই।